পিঁয়াজ আদা ৰচুন আদা নহৰু এয়া আছে কচু এয়া আছে সৰিয়হ বগা সৰিয়হ এতিয়া মই ইলিচ মাছৰ কাৰণে দুবিধ বনাম এবিধ পাতত দিয়া বনাম এবিধ হৈছে কচু আৰু সৰিয়হ দি বনাম দুবিধ বনাম এতিয়া অকণমান এয়া সৰিয়হখিনি ইয়াতে পিচি ল'ম এইখিনি মাছ এই মাছখিনি মই এয়া কচু সৰিয়হ দি কলপাতত দি পেলাই বনাম ভাপত দি বনাম আৰু এয়া বনাম কচু সৰিয়হ দি ফ্ৰাই কৰি পেলাই বনাম আৰু এয়া হৈছে মাছৰ মাথা এয়া বন্ধাকবি দি বনাম গোটেইখিনি যোগাৰ কৰি লৈছোঁ এয়া কচু সৰিয়হ এয়া পিঁয়াজ জলকীয়া আদা নহৰু বটিয়া চবখিনি ৰেডি কৰি লৈছোঁ এতিয়া আৰম্ভ কৰিম হালধি দি দিলে কবিখিনি আধা ভাজা হৈয়ে গ'ল এতিয়া মাছৰ মাথা এটা দি দিছোঁ মাছৰ মাথা এটা ইয়াতে ভাঙি দি দিম বন্ধাকবিৰ লগত এতিয়া এয়া আদা নহৰু পিছা আৰু এয়া জিৰা ধনিয়া গুড়ি অকণমান ইয়াতে দি দিম আৰু 10 মিনিট অকণমান কম গেছত সিজাব লাগিব এতিয়া ইলিচ মাছৰ কাৰণে প্ৰথমতে আমি অকণমান সৰিয়হ তেল দিম ইয়াতে সৰিয়হ তেল কালজিৰা দিলোঁ আৰু এতিয়া দিম এয়া শুকান কেঁচা জলকীয়া এতিয়া নিমখ সোৱাদ হালধি দি আমি এপিচ এপিচকৈ মাছটো দি দিলোঁ ইয়াতে মাছত দিবৰ কাৰণে অকণমান সৰিয়হ আৰু কচুখিনি অকণমান চালি ল'ম অকণমান চেকি দিলে ভাল হয় আৰু চালি ল'লে তাৰমানে এই গোটা গুটিবিলাক নাথাকে এতিয়া আমাৰ মাছখিনি আধা ফ্ৰাই হৈ গ'ল এতিয়া যিখিনি কচু আৰু সৰিয়হ চেকি লৈছিলোঁ চালনীত এইখিনি ইয়াতে এতিয়া দি দিম মাছ পাতত দিয়াটো কেনেকৈ বনাম এইটো এতিয়া দেখাই দিম কেনেকৈ মই ইয়াতে প্ৰথমতে অকণমান সৰিয়হ তেল দি ল'ম তাৰপিছত সোৱাদ অনুযায়ী নিমখ দি ল'লোঁ কলপাততো অকণমান তেল দি ল'ব লাগিব প্ৰথমতে এক পিচ পিচকৈ মিলাই দিব লাগিব কলপাতখন ইফালে কলপাতখনৰ ফালে হ'লে এতিয়া এটা জলকীয়া দিব লাগিব তাৰপিছত এটা কোমল নেমু টেঙাৰ পাত দিম ইয়াতে তাৰপিছত কলপাতখন এনেকৈ মেৰাই দিলোঁ তাৰপিছত এনেকৈ দিলোঁ এয়া আমাৰ কচু সৰিয়হ ইলিচ হৈ গ'ল আধা ঘণ্টা কম গেছত সিজাইছোঁ এতিয়া আমি গেছটো বন্ধ কৰি দিম এতিয়া হৈ গ'ল বেঙেনাটো পুৰিছোঁ এই বেঙেনা পোৰাই দি এটা অলপ মানে বেঙেনাত মাজৰখিনিত অলপ ডিজাইন কৰি ভালদৰে অলপ ডিজাইন দি পেলাই বনাই দিম এয়া আজি আমাৰ ইলিচ কলপাতত দিয়া বনাইছোঁ এয়া হৈছে মাছৰ পেটিকতে আলু ভাতটো ফ্ৰাই কৰি লৈছোঁ এয়া কচু সৰিয়হ দি ইলিচ বনাইছোঁ মাছৰ মাথা বনাইছোঁ এয়া হৈছে ভাত আৰু পেটুকটো বনাইছোঁ এয়া বেগুনটো মাজৰখিনি ওলাই পুৰি পেলাই তাতে মাজতে মিলাই পেলাই দি দিছোঁ এতিয়া হৈ গ'ল এতিয়া ডিছখনত সজোৱাটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাবচোন খাবলৈ দিম ইয়াৰে পৰা দিদি কেনেকুৱা হৈছে দিদিয়ে ক'ব কবি আৰু মাছৰ মাথাটো খাই লোৱাচোন কেনেকুৱা হৈছে তুমি কৈ দিবা বঢ়িয়া হৈছে ধুনীয়া হৈছে না ধুনীয়া এয়া দিদিক মই অলপ টেষ্ট কৰিবলৈ দিছোঁ আজিলৈ ইমানে অহাকালি আকৌ নতুন ভিডিঅ' এটাত লগ পাম আজিলৈ বাই